গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিডি হলত শাস্ত্ৰীয় নৃত্য আৰু কলাৰ 25 বছৰীয়া জয়ন্তী উদযাপন। মহানগৰীৰ লংকেশ্বৰত অৱস্থিত উপাসনা কলা কেন্দ্ৰই সফলতাপূৰ্ণভাৱে অতিক্ৰম কৰিলে 25টা বসন্ত। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিডি হলত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ডক্টৰ ৰঞ্জন কাকতি, ডক্টৰ প্ৰশান্ত শৰ্মা, অৱনী ভাগৱতী আৰু নৰেন চন্দ্ৰ বৰুৱাৰ দৰে বিশিষ্ট অতিথিসকল। বৰ্তমানৰ মোবাইল আৰু ইণ্টাৰনেটৰ যুগত শিশুসকলৰ মানসিক চাপ বৃদ্ধি পাইছে। তেনে সময়ত শাস্ত্ৰীয় নৃত্য আৰু কলাই তেওঁলোকক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে। কেৱল নৃত্যই নহয়, একত্ৰিত হৈ কাম কৰা আৰু সমাজত এক ইতিবাচক অৱদান আগবঢ়োৱাই হ'ল এই কেন্দ্ৰৰ মূল লক্ষ্য। আমাৰ উপাসনা কলা কেন্দ্ৰ বুলি পেলাই লংকেশ্বৰ খানামুখত তাতে এটা অনুষ্ঠান আছে। আমি তাতে আৰ্ট আৰু ডান্সৰ মানে ভাৰতনাট্যম ডান্সটো হয়। সেইটোৰ আমি আজি 25 বছৰ সম্পূৰ্ণ হ'ল। এইটো বছৰত এই 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অনুষ্ঠানটো আমি ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি পিডি হলতে মানে পাতিছোঁ। তাতে বিশিষ্ট ব্যক্তিসকল আহিছে, মুখ্য অতিথি আহিছে। আমাৰ ইয়াৰে গুৱাহাটী ইউনিভাৰ্চিটিৰে প্ৰায়খিনি মানুহ, তেওঁলোকৰ লগত মিলি পেলাই আজিৰ অনুষ্ঠানটো ছাত্ৰীসকলে প্ৰগ্ৰেম কৰি আছে। বাহিৰৰ পৰাও আহিছে কিছু, তেওঁলোকে এনেকৈ প্ৰগ্ৰেমটো কৰি আছে। আজি ৰঞ্জন কাকতি দেৱ আছিলে, ডক্টৰ ৰঞ্জন কাকতি, ডক্টৰ প্ৰশান্ত শৰ্মা, তাৰপিছত অৱনী ভাগৱতী, ভালেখিনি মানুহ আছে। শ্ৰী নৰেন চন্দ্ৰ বৰুৱা ছাৰ আছে, সত্ৰীয়াৰ তেওঁ, তেনেকৈ পৰেশ হালৈদেৱ, তাৰপিছত ভালেখিনিও মানুহ মানে আহিছে। হয় হয়, আমাৰ অনুষ্ঠানটোত আমি যিমান পাৰিছোঁ ল'ৰা ছোৱালীখিনিক শুদ্ধভাৱে সাংস্কৃতিক দিশত যাতে আগবাঢ়ি যায়, আজিৰ জেনেৰেশ্যনটোৱে যাতে এটা ভাল দিশ এটা পায়। কাৰণ মোবাইল চাই হওক বা বেলেগ বেলেগ কিবা কিবি কাৰণত মানুহৰ মনবিলাক ইমান বেয়া হৈ গৈছে, ল'ৰা ছোৱালীবিলাক আজিকালি বেলেগ দিশতহে যাব ধৰিছে। সেইকাৰণে চেষ্টা কৰিছোঁ অকণমান আৰ্ট কৰি পেলাই তেওঁলোকে ব্যস্ত থাকক, বা ক্লাছিকেল নৃত্য শিকি শাস্ত্ৰীয় নৃত্যৰ যোগেদি তেওঁলোকৰ শৰীৰ চৰ্চাও হয়। আৰু এই ব্যস্ততাপূৰ্ণ লাইফত তেওঁলোকৰ অকণমান ষ্ট্ৰেছ যিমান বাঢ়িছে, বাচ্ছাবিলাকৰ পঢ়া শুনাৰ যোগেদি বহুত ষ্ট্ৰেছ হয় তেওঁলোকৰ। গতিকে এইবিলাক শিকি পেলাই অকণমান তেওঁলোকৰ মনটোও ভাল হয়, শাৰীৰিকভাৱেও তেওঁলোকে সুস্থ হৈ থাকে। আৰু যেতিয়া আজিকালিতো চবে মোবাইলটোত থাকিলে অকলে অকলে থাকে, এই ক্লাছটোলৈ ওলাই আহিলে তেওঁলোকে বহুতখিনি ল'ৰা ছোৱালী একেলগে লগ পায়। সেই লগ বন্ধুৰ লগত যিটো আগৰ আমাৰ যিটো পৰিৱেশ আছিলে, যে ধেমালি ফূৰ্তি কৰি ভাল পায়, চবে চবকে মানে লগ পাই পেলাই ফূৰ্তি পায়, সেই বস্তুৰ সেই পৰিৱেশটো মই যিমান পাৰোঁ তেওঁলোকক দিব চেষ্টা কৰিছোঁ। তেওঁলোকে অকল মানে যে গান বা নাচে শিকে বা আৰ্টে শিকে তেনেকুৱা নহয়। সেই অহাৰ পিছত তেওঁলোকে যিটো এটা আমাৰ পৰিৱেশ হয় ধেমালি ফূৰ্তিৰ, সেইটো বস্তুৱে মই সকলোতকৈ মানে বেছি মোৰ ভাল লগা হয়। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।